প্রাক্তন জিমনেশিয়াম সম্পাদক গুৱাহাটী কমাৰ্চ কলেজ আৰু বৰ্তমান যুৱ ব্যৱসায়ী জিনু তালুকদাৰ। আমি আমন্ত্ৰণ পৰাগ কলিতা উপদেষ্টা পূব গুৱাহাটী ছাত্ৰ সন্থাৰ স্মৰণীয় দিন, কাৰণ আজি আমি এনেকুৱা এটা পৰিয়ালত আমি যোগদান কৰিছোঁ। আমি এনেকুৱা এটা পৰিয়ালৰ অংশীদাৰ হৈছোঁ, যি পৰিয়াল ভাৰতবৰ্ষৰ হয়তো আটাইতকৈ এটি ডাঙৰ পৰিয়াল, যি পৰিয়ালত 60 লাখৰো অধিক সদস্য আছে। আৰু আমি গৌৰৱান্বিত এই কাৰণে আমি এইটো পৰিয়ালত আজি অংশীদাৰ হৈ গৌৰৱেৰে ক'ব পাৰোঁ যে অসমীয়াইক ভাল পোৱা, ভাৰতবৰ্ষক ভাল পোৱা এটা ৰাজনৈতিক দলত আজি আমি অংশীদাৰ হৈছোঁ। পোনপ্ৰথমে আজি মঞ্চত উপবিষ্ট সন্মানীয় সভাপতি বিজেপিৰ অসম প্ৰদেশৰ সন্মানীয় এজন যশস্বী নেতা শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, সাধাৰণ সম্পাদক শ্ৰীযুত ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া, উপস্থিত সন্মানীয় প্ৰভাৰী হৰিশ ত্ৰিবেদী ডাঙৰীয়া, উপস্থিত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, আপোনালোক আটাইকে আমাৰ তৰফৰ পৰা আমি জনাইছোঁ হৃদয়ৰ পৰা আপোনালোক সহস্ৰ প্ৰণাম। আমি এইকাৰণে আপোনালোকক প্ৰণাম জনাইছোঁ যে আজি আপোনালোকে আমাক এই যিখিনি স্থান দিলে, আপোনালোকে আমাক আজি যিখিনি মৰম দিলে, আপোনালোকে আপোনালোকৰ পৰিয়ালত অংশীদাৰ হোৱাৰ কাৰণে আমাক যিদৰে আঁকোৱালি ল'লে, আমি ভাবোঁ এয়া আমাৰ কাৰণে সকলোতকৈ ডাঙৰ আৰু আজিৰ দিনটো এটা কৃতিত্বৰ দিন হ'ব। আমি সগৌৰৱে ক'ব খোজোঁ, আমি সেনেকুৱা এটা দলত যোগদান কৰিছোঁ, যি দলত অসমৰ চিন্তা কৰা, ভাৰতবৰ্ষৰ চিন্তা কৰা, বিশ্বৰ আজিৰ দিনত সকলোতকৈ শক্তিশালী এজন নেতা যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষই আজি যি ৰূপ লৈছে, সেই ৰূপ দেখি আজি আমি যুৱ প্ৰজন্ম আগুৱাই আহিছোঁ। আমি আগুৱাই আহিছোঁ ভাৰতবৰ্ষক নতুন ৰূপত দেখা। আমি আগুৱাই আহিছোঁ ভাৰতবৰ্ষক নতুন ৰূপ, নতুন চিন্তাৰ লগতে আভ্যন্তৰীণ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিদৰে আন আন ৰাষ্ট্ৰৰ লগত মোকাবিলা কৰিব পাৰে, সেইখন ভাৰতবৰ্ষৰ সপোন দেখা নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই চৰকাৰখনে যিদৰে কাম কৰিছে, সেইখন চৰকাৰক দেখি আমি এই দলত আমি ধাৱমান হৈছোঁ। আমি ধাৱমান হৈছোঁ অসমৰ যশস্বী মুখ্যমন্ত্ৰী, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিদৰে অসমৰ প্ৰতিটো উন্নয়নশীল কাম হৈ আছে, সেই উন্নয়নশীল কামক দেখি আমি আগুৱাইছোঁ। আমি আগুৱাইছোঁ এটা টকা নিদিয়াকে কোনোবা এখন গাঁও জকাৰ চুকৰ কোনোবা গাঁৱৰ ল'ৰাই যেতিয়া এটা চাকৰি পাইছে, সেই চাকৰি পোৱা দেখি আমি সগৌৰৱে এই দলত আমি অন্তৰ্ভুক্ত হৈছোঁ। কাৰণ এটা দিন আছিল চাকৰিৰ কাৰণে কোনো ল'ৰাই ছোৱালী সাহস নকৰে। গতিকে আমি সাহসেৰে কওঁ, সগৌৰৱেৰে কওঁ, আমি সেইটো দলত যোগদান কৰিছোঁ, যি দলত নিকা আৰু স্বচ্ছতাৰ এখন প্ৰতিশ্ৰুতি আছে। আমি ছাত্ৰ হিচাপে বা আমি নৱপ্ৰজন্ম হিচাপে আমি সগৌৰৱেৰে কওঁ যে আজিৰ দিনত বৰ্তমান সময়ত অসমত যি শিক্ষা বিভাগত যি আমূল পৰিৱৰ্তন হৈছে, বিশ্ববিদ্যালয়ৰ পৰা বিশেষ ধৰণে যিবোৰ অৰ্থনৈতিক বা আভ্যন্তৰীণ যিবোৰ আজি সৃষ্টি হৈছে, সেইবোৰ সৃষ্টিৰ প্ৰতি আমি দেখি আমি নৱপ্ৰজন্ম আজি ধাৱমান হৈছোঁ। আমি আৰু ধাৱমান হৈছোঁ যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ আইৰ, অসমৰ শিপিনীৰ কষ্টৰে বোৱা গামোচাখন যেতিয়া গলত লৈ ভাৰতবৰ্ষই নহয় বিশ্বৰ আগত যেতিয়া প্ৰতিষ্ঠিত কৰিছিল, তেতিয়াই আমি গৌৰৱেৰে কৈছিলোঁ যে আমি অসম কেৱল ভাৰতবৰ্ষৰ এটা টুকুৰা নহয়, অসম এখন ৰাজ্য হয়, যিখন ৰাজ্যক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে হয়তো পোনপ্ৰথমবাৰৰ বাবে কোনোবাই ইমানখিনি গুৰুত্ব প্ৰদান কৰিছে। আৰু এইখন ভাৰতবৰ্ষত এনেকুৱা ৰাজনৈতিক নেতা আছে, যিয়ে কোনোবা স্তুতিলিপি লিখি দিয়াৰ দৰে কোনোবা এখন মিটিঙত গৈ কয় যে গামোচা মানে হ'ল গামোচা। গতিকে আমি সিমানখিনি দেখিছোঁ যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী এজনে বা ভাৰতবৰ্ষৰ দিল্লীত থকাখিনিয়ে আজি অসমখনক কিদৰে লক্ষ্য কৰিছে। সেইকাৰণে আমি আজি যুৱ প্ৰজন্ম আমি আগুৱাই আহিছোঁ। বৰ্তমান সময়ত হৈ যোৱা হয়তো বিমলা প্ৰসাদ চলিহা, হয়তো বিষ্ণুৰাম মেধিৰ পিছত যদি কোনোবা সাহসী দৰে কোনোবাই সাহসেৰে যদি আমাৰ সত্ৰ, আমাৰ চৰকাৰী মাটি, আমাৰ বেদখল হৈ থকা বিভিন্ন মঠ মন্দিৰ অনুষ্ঠান, বিভিন্ন প্ৰতিষ্ঠান, বিভিন্ন বনাঞ্চলৰ মাটি বেদখল হৈ থকাৰ পৰা যি ধৰণে সাহসিকতাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া হয়তো প্ৰথমবাৰৰ কাৰণে
বিমল প্ৰসাদ চলিহা আৰু বিষ্ণুৰাম মেধিৰ পিছত যদি কোনোবা সাহসী প্ৰধান মুখ্যমন্ত্ৰী হ'ব সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে তেওঁৰ নেতৃত্বত আমি যুৱ প্ৰজন্ম আগুৱাই আহিছোঁ আৰু আমি আগুৱাই এটাই কথা ক'ব বিচাৰিছোঁ যে নীলিম আকাশত যেতিয়ালৈকে বিজেপিৰ পতাকা উৰি থাকিব তেতিয়ালৈকে আমি সদায় সেই পতাকাখনক চিৰদিন আমি সন্মান জনাম আৰু সদায় সেই পতাকাখন উৰাই নিয়াত আমি সহায় কৰিম। সদৌ এই অনুষ্ঠানটিত আমাক আগভাগ লোৱাত আমাক বিশেষভাৱে সহায় কৰা অসম বিজেপিৰ সাধাৰণ সম্পাদক অনুপ বৰ্মন ডাঙৰীয়া তেখেত উপস্থিত নাই, তেখেতক সুহৃদয়ৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰি আমি সদৌ শেষত আমাৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম, ভাৰত মাতা কি জয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।